আমার অধ্যক্ষ মহোদয় এই 15 আগষ্টৰ উপলক্ষে দুআষাৰ চমুকৈ ক'বলৈ অনুৰোধ জনাইছোঁ। জয় জয়তে ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সকলো শ্বহীদে সকললৈ আন্তৰিক শ্ৰদ্ধা নিবেদন জনাইছোঁ আৰু ইয়াত উপস্থিত থকা বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক অভিভাৱকসকল আৰু এই অঞ্চলৰ সন্মানীয় বিভিন্ন জাতি উপজাতি সন্মানীয় ৰাইজ আজি 15 আগষ্ট স্বাধীনতা দিৱস এই স্বাধীনতা দিৱস গোটেই ভাৰতবৰ্ষ জুৰি পালন কৰি আছে সকলোৰ লগত সংগতি ৰাখি শংকৰ আজান পীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱকসকলৰ সমন্বিতে আমি ইয়াত এই পতাকা উত্তোলন উদযাপন কৰিছোঁ। এই সুযোগতে উপস্থিত থকা সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা অভিনন্দন জনাইছোঁ। কথা হ'ল এই স্বাধীনতা দিৱস আমি কেনেকৈ পালোঁ, আজি যে ৭৮তম বছৰ পাৰ হৈ গ'ল, আমি কেনেকৈ স্বাধীনতা পালোঁ সেই বিষয়ে ইয়াৰ বিস্তাৰিত বহুত কথা ক'বলগীয়া আছে। উঠি অহা যুৱ প্ৰজন্ম হয়তো বহুতে নাজানে, কিন্তু বহুতে অলপ কিতাপৰ যোগেদি অধ্যয়ন কৰিছে। তথাপিও এই স্বাধীনতা দিৱসৰ তাৎপৰ্য আমি সকলোৱে হৃদয়ঙ্গম হ'ব লাগিব। কথা হ'ল কি, ভাৰতবৰ্ষখন বহুত বছৰ ধৰি প্ৰায় 200 বছৰৰ ওপৰত ব্ৰিটিছৰ শাসনত ভাৰত চলিছিল, যিটোত নেকি আমাৰ ভাৰতবৰ্ষে কোনো ধৰণৰ